অখিল গগৈৰ এনআইএৰ গোচৰ চাৰ্জ ফ্ৰেম সন্দৰ্ভত 22 অক্টোবৰত হ'ব ৰায়দান। এনআইএৰ গোচৰ সন্দৰ্ভত আজি আদালতত চাৰ্জ ফ্ৰেম সন্দৰ্ভত শুনানি। এইখিনি মুহূৰ্তত জনাইছো নিয়াৰ গোচৰ সন্দৰ্ভত আজি আদালতত চাৰ্জ ফ্ৰেম সন্দৰ্ভত শুনানি সম্পন্ন। CWA আন্দোলনৰ সময়ছোৱাত এনআইএ গোচৰ ৰুজু কৰিছিল অখিল গগৈৰ বিৰুদ্ধে। এনআইএৰ আদালতে পূৰ্বে চাৰ্জ ফ্ৰেম নকৰি গোচৰটো খাৰিজ কৰিছিল। পাছত সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল এনআইএ আদালতৰ ৰায় আৰু পৰৱৰ্তী সময়ছোৱাত পুনৰ চাৰ্জ ফ্ৰেম কৰি শুনানি হয় এনআইএৰ আদালতত। 22 অক্টোবৰত আদালতে ৰায়দান কৰিব এনআইএৰ গোচৰটো চলিব নে নচলে আৰু শেহতীয়াকৈ অখিল গগৈৰ এনআইএৰ গোচৰ সন্দৰ্ভত চাৰ্জ ফ্ৰেম সন্দৰ্ভত 22 অক্টোবৰত এতিয়া ৰায়দান দিয়া হ'ব। এনআইএৰ গোচৰ সন্দৰ্ভত আজি আদালতত চাৰ্জ ফ্ৰেম সন্দৰ্ভতে শুনানি সম্পন্ন হৈছে। CWA আন্দোলনৰ সময়ছোৱাত যিহেতু এনআইএ গোচৰ ৰুজু কৰিছিল অখিল গগৈৰ বিৰুদ্ধে। এনআইএৰ আদালতে পূৰ্বে চাৰ্জ ফ্ৰেম নকৰি অৱশ্যে গোচৰটো খাৰিজ কৰিছিল। অৱশ্যে পাছলৈ উচ্চতম ন্যায়ালয়ে সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল এনআইএ আদালতৰ ৰায়। পৰৱৰ্তী সময়ছোৱাত পুনৰ চাৰ্জ ফ্ৰেম কৰি শুনানি হয় এনআইএৰ আদালতত 22 অক্টোবৰ আৰু প্ৰায় কেইটামান দিন আছে, প্ৰায় এটা মাহ আছে আৰু সেই এটা মাহৰ পিছতে 22 অক্টোবৰত আদালতে ৰায়দান দিব এনআইএৰ গোচৰটো অৱশ্যে পৰৱৰ্তী সময়ছোৱাত চলিব নে নচলে। আমি জনাইছো অখিল গগৈ সন্দৰ্ভত শেহতীয়া এটা তথ্য এনআইএৰ গোচৰ চাৰ্জ ফ্ৰেম সন্দৰ্ভতে 22 অক্টোবৰত এতিয়া ৰায়দানৰ কথা কোৱা হৈছে আৰু এনআইএৰ গোচৰ সন্দৰ্ভত আজি আদালতত চাৰ্জ ফ্ৰেম সন্দৰ্ভত শুনানি সম্পন্ন হ'ব। UY 365 দৰ্শকক এইখিনি মুহূৰ্ত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অখিল গগৈৰ অৱশ্যে CWA আন্দোলনৰ সময়ছোৱাৰে এটা গোচৰ আৰু সেই গোচৰৰ সন্দৰ্ভত বৰ্তমান 22 অক্টোবৰত এটা ৰায়দান হ'ব। কাৰণ এনআইএৰ গোচৰ চাৰ্জ ফ্ৰেম সন্দৰ্ভতে 22 অক্টোবৰত এয়া ৰায়দান, এটা মাহ আছে আৰু এনআইএৰ গোচৰ সন্দৰ্ভতে আজি আদালতত অৱশ্যে ইতিমধ্যে চাৰ্জ ফ্ৰেম সন্দৰ্ভত শুনানি সম্পন্ন হৈছে। CWA অৰ্থাৎ নাগৰিকত্ব সংশোধনী সেই আইনখনৰ যি আন্দোলন হৈছিল সেই বৃহৎ আন্দোলনৰ সময়ছোৱাতে এনআইএ অখিল গগৈৰ বিৰুদ্ধে বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আৰু এনআইএৰ আদালতে পূৰ্বে চাৰ্জ ফ্ৰেম নকৰি অৱশ্যে গোচৰটো খাৰিজ কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে পুনৰবাৰ খাৰিজ কৰে এনআইএ আদালতৰ ৰায় আৰু পৰৱৰ্তী সময়ছোৱাত পুনৰ চাৰ্জ ফ্ৰেম কৰি শুনানি হৈছে এনআইএ আদালতত। এই বিষয়টো সন্দৰ্ভতে আমি আমাৰ জ্যেষ্ঠ সাংবাদিক মাধৱ দাসৰ পৰা কিছু তথ্য ল'ম। মাধৱ দাস, এই সন্দৰ্ভত কিছু তথ্য আপোনাৰ পৰা সংগ্ৰহ কৰিম। নীলাক্ষী, আপুনি ইতিমধ্যে সবিশেষ তথ্য বিৱৰি দিছে, কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে অখিল গগৈ বৰ্তমানৰ বিধায়ক আৰু তেওঁ শিৱসাগৰ সমষ্টি বিধায়ক আৰু সেই বিধায়কজনৰ বিৰুদ্ধে এনআইএৰ যিটো গোচৰ আছে, যিটো গোচৰত বহুকেইটা গুৰুত্বপূৰ্ণ ধাৰা আছে, UAPA এক্টৰ বহুকেইটা ধাৰা আছে। এনে অৱস্থাত যদি অখিল গগৈৰ বিৰুদ্ধে এনআইএ গোচৰটো চলে, অৰ্থাৎ তেওঁৰ বিৰুদ্ধে যদি চাৰ্জ ফ্ৰেম হয়, তেনেহ'লে আগন্তুক সময়ছোৱাত তেওঁ এটা দীঘলীয়া এখন আইনী যুঁজত অৱতীৰ্ণ হ'ব লাগিব। আৰু আমি সকলোৱে জানো অখিল গগৈক 2019 আৰু 20 চনত যি কা আন্দোলন হৈছিলে, যি ধৰণৰ সমগ্ৰ অসমত কা আন্দোলন হৈছিলে, সেই কা আন্দোলনৰ পৰৱৰ্তী সময়ত তেওঁৰ বিৰুদ্ধে এনআইএ এটা গোচৰ ৰুজু কৰিছিল আৰু সেই গোচৰটোত তেওঁ মাওবাদী সংগঠনৰ লগত সম্পৰ্ক ৰাখি অসমৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত কৰা বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগৰ ভিত্তিত চানমাই থানাত এটা গোচৰ ৰুজু হৈছিল আৰু তাৰ পিছত সেই চানমাই থানাৰ গোচৰটো এনআইএ ৰুজু কৰিছিল আৰু ৰুজু কৰাৰ পিছত পৰৱৰ্তী সময়ত অখিল গগৈক এনআইএ গ্ৰেপ্তাৰ কৰিছিল। এনআইএ গ্ৰেপ্তাৰ কৰাৰ সময়তে তেওঁ যিখিনি সময়ত ন্যায়িক জিম্মাত বন্দী হৈ আছিল, সেইখিনি সময়তে 2021 যি বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনত তেওঁ শিৱসাগৰ সমষ্টিৰ পৰা তেওঁ বিধায়ক পদত নিৰ্বাচন খেলিছিল আৰু পৰৱৰ্তী সময়তে শিৱসাগৰ সমষ্টিৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু তাৰ পিছত জেলত থকাৰ সময়তে তেওঁ এই গোচৰটোৰ পৰা এনআইএ আদালতে তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ আছিল, সেই অভিযোগৰ ভিত্তিত এনআইএৰ যিখন চাৰ্জশ্বিট, সেই চাৰ্জশ্বিটৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ চাৰ্জ ফ্ৰেম কৰা নাছিল আৰু চাৰ্জ ফ্ৰেম নকৰি তেওঁক এই গোচৰটোৰ পৰা মুক্ত কৰি দিছিল আৰু যাৰ বিৰুদ্ধে এনআইএ সুপ্ৰিম কোৰ্টত এখন আবেদন দাখিল কৰিছিল আৰু সেইখন আবেদনৰ ভিত্তিত সুপ্ৰিম কোৰ্টে ৰায় দিছিল আৰু সেই ৰায় অনুযায়ী এনআইএ আদালতৰ যিটো ৰায় আছিল, যিটো আদালতত অখিল গগৈক তেওঁৰ বিৰুদ্ধে যিখিনি চাৰ্জ আছিল বা যিখিনি অভিযোগ আছিল, সেই অভিযোগৰ পৰা মুক্ত কৰি দিছিল। সেই অভিযোগখিনিৰ সন্দৰ্ভত ইয়াৰ ৰায়টো সুপ্ৰিম কোৰ্টে খাৰিজ কৰিছিল আৰু পুনৰ গোচৰটো চাৰ্জ হেৰিং কৰিবৰ কাৰণে নিৰ্দেশনা দিছিল আৰু তাৰ ভিত্তিতে আজি প্ৰায় 1.5-2 বছৰ ধৰি অখিল গগৈৰ বিৰুদ্ধে যিটো গোচৰ আছে, সেই গোচৰৰ শুনানি চলি আছিল আৰু আজি চাৰ্জ ফ্ৰেমিঙৰ ওপৰত যিখিনি শুনানি, সেই শুনানি সম্পূৰ্ণ হৈছে আৰু সম্পূৰ্ণ হোৱাৰ পিছত অহা 22 অক্টোবৰত অখিল গগৈৰ বিৰুদ্ধে
যিটো গোচৰ আছে চাৰ্জ হিয়াৰিঙৰ সেই চাৰ্জ ফ্ৰেমিঙৰ গোচৰটো সন্দৰ্ভত ৰায় দিব আৰু তেওঁৰ বিৰুদ্ধে এনআইএ যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটৰ ভিত্তিত যিকেইটা ধাৰা আৰোপ কৰা হৈছিল যদি এনআইএ আদালতে সেই ৰায়টো দিয়ে যে তেওঁৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম হ'ব তেনেহ'লে অখিল গগৈৰ বিৰুদ্ধে এই গোচৰটোত ট্ৰায়েল সেই ট্ৰায়েল চলিব আৰু ট্ৰায়েলত যদি তেওঁ দোষী সাব্যস্ত হয় তেওঁৰ বিৰুদ্ধে হয়তো কঠোৰ শাস্তি হ'ব পাৰে আৰু আজিৰ দিনটোৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ অখিল গগৈৰ বিৰুদ্ধে এনআইএ যিটো গোচৰ সেই গোচৰটো চলিবনে নাই বা সেই গোচৰটোত বিচাৰ প্ৰক্ৰিয়া চলিবনে নাই বা এনআইএ যিখন চাৰ্জশ্বিট দিছিল সেই চাৰ্জশ্বিটৰ ভিত্তিত আদালতে তেওঁৰ বিৰুদ্ধে যিখিনি অভিযোগ দিছে সেই অভিযোগৰ ভিত্তিত তেওঁৰ বিৰুদ্ধে চাৰ্জ ফ্ৰেম কৰিবনে নাই সেই গোটেই বিষয়টো সন্দৰ্ভত অহা 22 অক্টোবৰত গুৱাহাটীৰ এনআইএ বিশেষ আদালতে ৰায় দিব আৰু সেই ৰায়টো যদি অখিল গগৈৰ বিপক্ষে যায় তেনেহ'লে নিশ্চয়কৈ আগন্তুক সময়ছোৱাত তেওঁৰ কাৰণে ডাঙৰ বিপদ হ'ব আৰু যিহেতু গোটেই প্ৰক্ৰিয়াটো এতিয়া আদালতৰ মজিয়াত আছে এতিয়া দুই পক্ষই এনআইএ পক্ষ আৰু অখিল গগৈৰ পক্ষৰ এক দীঘলীয়া শুনানি সম্পূৰ্ণ হৈছে তেওঁলোকে সকলোৱে নিজৰ নিজৰ যুক্তি আগবঢ়াইছে আৰু 22 অক্টোবৰত ৰায় দিব আৰু সেই ৰায়টো যদি অখিল গগৈৰ বিপক্ষে যায় তেনেহ'লে আগন্তুক সময়ছোৱাত তেওঁ ৰাজনৈতিক যিটো কেৰিয়াৰ সেই কেৰিয়াৰ নিশ্চয়কৈ কিছু অসুবিধা আহিব নীলাক্ষী হয় মই এইখিনি মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ এয়া আছিলে ডেপুটি চিফ ৰিপৰ্টাৰ মাধৱ দাস আৰু তেওঁ ইতিমধ্যে এই সন্দৰ্ভত বিতংকৈ কথাখিনি জনাইছে আৰু যদিহে এই আইনী কিছু প্ৰক্ৰিয়া আৰম্ভ হৈ যায় তেতিয়াহ'লে নিজৰ ৰাজনৈতিক কেৰিয়াৰ কিন্তু আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ যে সন্মুখীন হ'ব অখিল গগৈ সেই কথা এক প্ৰকাৰ নিশ্চিত ন্যায় বিশেষ আদালতত অখিল গগৈ সহ বিতু সোণোৱাল ধৈৰ্যকৰ আৰু মানসকৰ শুনানি আছিল চৰকাৰী পক্ষ ফালৰ পৰা আগৰ তাৰিখত তেখেতলোকে নিজৰ শুনানি সম্পন্ন কৰিলে আজি অখিল গগৈ আৰু বাকী তিনি অভিযুক্ত হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্ৰী শান্তনু বৰঠাকুৰৰ লগতে ৰাহুল হেনছই আজি শুনানি সম্পন্ন কৰিল অহা 22 অক্টোবৰ তাৰিখে ন্যায় আদালতে নিজৰ ৰায়দান প্ৰদান কৰিব এই সন্দৰ্ভত